ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি আমি ভগ্নাংশৰ বিষয়ে আলোচনা কৰিম দেই। যে এই ভগ্নাংশ মানে আসলে কি? ভগ্নাংশ মানে হৈছে ভগ্ন অংশ। ভগ্ন অংশ মন দি চাবা। ধৰি লোৱা মই এটা স্কেল ললো। এই স্কেলডাল যদি মই সমানে 4 ভাগ কৰো, কৰি ইয়াৰ যদি মই 3 ভাগ লওঁ, তেনেহলে ভগ্নাংশটো কি হ'ব? 4 ভাগৰ 3, হয়নে? এই 4টো ক'ৰ পৰা আহিলে? স্কেলত যেহেতু 4 ভাগ কৰা হৈছিলে, আৰু এই 3টো ক'ৰ পৰা আহিলে? যেহেতু মই 3টা অংশ ললো, হয়নে? এই চিনবিলাকে লোৱা বুজাইছে। ঠিক আছে, তেতিয়াহলে এই 4 ভাগৰ 3টো কি হল? এটা ভগ্নাংশ। ঠিক আছে, আচ্ছা, ভগ্নাংশটো কি আছিলে? 4 ভাগৰ 3, হয়নে? ইয়াৰ ওপৰৰ যিটো সংখ্যা এইটো কোৱা হয় লব, তলৰ সংখ্যাটো কি বুলি কোৱা হয়? হৰ। ইয়াৰ ওপৰৰ সংখ্যাটো কোৱা হয় লব, তলৰ সংখ্যাটো কি বুলি কোৱা হয়? হৰ। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম সমতুল্য ভগ্নাংশৰ বিষয়ে। সমতুল্য ভগ্নাংশ, সমতুল্য ভগ্নাংশ দেই। এই সমতুল্য ভগ্নাংশ মানে কি? সমান সমান ভগ্নাংশ, সমান সমান ভগ্নাংশ। আৰু কেতিয়া হ'ব পাৰে? সমান সমান ভগ্নাংশবোৰ কেতিয়া হ'ব পাৰে? ধৰি লোৱা মই যদি এই ভগ্নাংশটো লওঁ 4 ভাগৰ 3, মন কৰি থাকিবা 4 ভাগৰ 3টো মই ললো। ঠিক আছে, এই 4 ভাগৰ 3টো যদি এতিয়া মই লব আৰু হৰ এই দুইটাকে যদি একে একে সংখ্যাৰে পূৰণ কৰো, তেতিয়াহলে ইয়াত কিমান হ'ব? 4 দুগুণ 8 হ'ব, আৰু ইয়াত 3 দুগুণ কি হ'ব? 6। ঠিক আছে, ইয়াত আমি এটা নতুন ভগ্নাংশ পালো 8 ভাগৰ 6, আৰু এই 8 ভাগৰ 6টোৱে হৈছে 4 ভাগৰ 3ৰ কি হয়? সমমান ভগ্নাংশ। চোৱা, এই ভগ্নাংশটোৰ আকাৰত ডাঙৰ হৈছে, হয়নে? কিন্তু ইয়াৰ মান একেই, মানে 4 ভাগৰ 3টো এই ভগ্নাংশটোৰ মান যিমান হ'ব, এই ভগ্নাংশটোৰ মানো একে হ'ব। ঠিক আছে, আকাৰত ডাঙৰ হৈছে কিন্তু মান একে। আমি এই ভগ্নাংশটোক পুনৰ ডাঙৰ কৰিম। 8 ভাগৰ 6 এইবাৰ মই 3ৰে পূৰণ কৰিম। ইয়াত 6 3 গুণ হ'ব 18, ইয়াত 8 6 গুণ 8 3 গুণ কি হ'ব? 24, হয়নে? 24 ভাগৰ 18। এতিয়া এই ভগ্নাংশটো 8 ভাগৰ 6তকে ডাঙৰ, হয়নে বাৰু? এতিয়া চোৱা, আকাৰত ডাঙৰ হৈছে, ভগ্নাংশটো আকাৰত ডাঙৰ হৈছে। মনত কৰিবা, আকাৰত ডাঙৰ কিন্তু মান একে, মানে 4 ভাগৰ 3 আৰু 8 ভাগৰ 6 আৰু 24 ভাগৰ 18 এই ভগ্নাংশ কেইটাৰ মান একেই, কিন্তু মন কৰিবা 4 ভাগৰ 3তকে আকাৰত ডাঙৰ হৈছে 8 ভাগৰ 6, আৰু 8 ভাগৰ 6তকে আকাৰত ডাঙৰ কিমান? 24 ভাগৰ 18। এই ঠিক এনেকৈ আমি ভগ্নাংশ বিলাকক ক্ৰমান্বয়ে ডাঙৰ আকাৰত ডাঙৰ কৰি গৈ থাকিব পাৰো, কিন্তু মান একে থাকিব। ঠিক আছে, আকাৰত ডাঙৰ কৰি গৈ থাকিব পাৰিম, মান কিন্তু একে থাকিব। মন কৰিবা, আৰু আকাৰত ডাঙৰ কৰিবলৈ হলে আমি এই মানে মন কৰিবা লব আৰু হৰ উভয়কে একে একে সংখ্যাৰে কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। ঠিক আছে, আমি একে সংখ্যাৰে কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। ঠিক আছে, তেতিয়াহলে আমি কি বুজিলো? যে কোনো এটা ভগ্নাংশৰ
যদি আকাৰত ডাঙৰ কৰিবলগীয়া হয় তেন্তে সেই ভগ্নাংশটোৰ লব আৰু হৰ উভয়কে একে একে সংখ্যাৰে কি কৰিব লাগে পূৰণ কৰিব লাগে ঠিক আছে বাৰু তোমালোকে এতিয়া এই ভগ্নাংশটো পুনৰ চোৱাচোন 24 ভাগৰ 18 এই ভগ্নাংশটোক এতিয়া মই 6 ৰে হৰণ কৰি দিম যেহেতু এই ভগ্নাংশটোক যদি মই 6 ৰে হৰণ কৰো ইয়াত কিমান হ'ব ইয়াত কেইবাৰ যাব 6 3 গুণ 18 6 4 গুণ 24 আমি কি পাল দেখিলানে 4 ভাগৰ 3 পালো এই ভগ্নাংশটোৰ মই এতিয়া আকাৰত কি কৰি দিলো পুনৰ সৰু কৰি দিলো ঠিক আছে যে কোনো এটা ভগ্নাংশক যদি আকাৰত ডাঙৰ কৰিব আমি বিচাৰো তেনেহলে তাৰ লব আৰু হৰ উভয়কে একে একে সংখ্যাৰে পূৰণ কৰিব লাগে ঠিক তেনেকৈ যদি তাক আমি আকাৰত সৰু কৰিব বিচাৰো তেন্তে লব আৰু হৰ উভয়কে বিভাজিত হোৱা সংখ্যাৰে হৰণ কৰিব লাগিব মানে লব আৰু হৰ দুইটাকে বেলেগ বেলেগ সংখ্যাৰে যদি মই হৰণ কৰো নহব উভয়কে বিভাজিত হোৱা সংখ্যা যেনেকৈ 6 টোৰে 18 টো বিভাজ্য হয় 24 টো বিভাজ্য হয় হয়নে সেই কাৰণে হৰণ কৰি পেলাই মই কি পালো 4 ভাগৰ 3 পালো আৰু এই 4 ভাগৰ 3 টো হৈছে 24 ভাগৰ 18 ৰ এটা সমমান ভগ্নাংশ কিন্তু আকাৰত সৰু ঠিক আছে তো বুজি পাইছা তো তেতিয়াহলে আমি ইয়াৰ পৰা কি বুজিলো যে কোনো এটা ভগ্নাংশৰ যদি আকাৰত আমি ডাঙৰ কৰিব বিচাৰো তেনেহলে আমি কি কৰিব লাগিব লব আৰু হৰ উভয়কে একে একে সংখ্যাৰে পূৰণ কৰি গৈ থাকিব লাগিব আৰু আমি যিমানে পূৰণ কৰি গৈ থাকিম হি ভগ্নাংশটো আকাৰত সিমানে ডাঙৰ হৈ গৈ থাকিব কিন্তু তাৰ মান একেই থাকিব ঠিক আছে ঠিক তেনেকে এটা আকাৰত ডাঙৰ এটা ভগ্নাংশক যদি আমি সৰু আকাৰলৈ দিব বিচাৰো তেতিয়াহলে আমি কি কৰিব লাগিব লব আৰু হৰ উভয়কে বিভাজিত হোৱা সংখ্যাৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰিলে কি হ'ব সেই ভগ্নাংশটো আকাৰত কি হ'ব সৰু হ'ব হয়নে অৱশ্যে যিবোৰ ভগ্নাংশ বিভাজিত হয় সেইবোৰহে দেই যিবোৰ বিভাজিত নহয় সেইবোৰ সংখ্যা নহব যে এই 24 ভাগৰ 18 তোমালোকে ভগ্নাংশটো মন কৰা এই ভগ্নাংশটোৰ লব আৰু হৰ হয়নে দুইটাকে বিভাজিত হোৱা সংখ্যা কি আছিল 6 আৰু আছে 2 ৰেও হ'ব 3 ৰেও হ'ব কিন্তু আমি কি কৰিলো 6 ৰে বিভাজিত কৰিলো তাৰ ফলত নতুন এটা ভগ্নাংশ পালো 4 ভাগৰ 3 আৰু এই 4 ভাগৰ 3 টো হৈছে আকাৰত সৰু আৰু চমুকৈ যদি মই কওঁ যে এইটো হল এই 24 ভাগৰ 3 টো কি হ'ব এই 24 ভাগৰ 18 ৰ এটা লঘিষ্ঠ ৰূপ ঠিক আছে লঘিষ্ঠ ৰূপ মানে কি যে ভগ্নাংশ এটাক যেতিয়া একেবাৰে সৰু আকাৰলৈ লৈ যোৱা হয় তাকে কি বুলি কোৱা হয় লঘিষ্ঠ ৰূপ ঠিক আছে তেতিয়াহলে আমি এতিয়া লঘিষ্ঠ আকাৰৰ বিষয়ে আলোচনা কৰিম দেই ছাত্ৰ ছাত্ৰীসকল লঘিষ্ঠ আকাৰ প্ৰকাশ কৰা এতিয়া আমি কি বুজিলো যে লঘিষ্ঠ আকাৰ মানে কি কোনো এটা ভগ্নাংশৰ তাৰ আটাইতকৈ সৰু আকাৰত প্ৰকাশ কৰাকে লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা বুলি কয় ঠিক আছে কোনো এটা ভগ্নাংশক আমি যেতিয়া ভাঙি পেলাই একেবাৰে সৰু আকাৰলৈ লৈ যাম তাক কোৱা হয় লঘিষ্ঠ আকাৰ ধৰি লোৱা 48 ভাগৰ 16 এই ভগ্নাংশটো আমি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব লাগে ঠিক আছে এতিয়া এই লঘিষ্ঠ আকাৰত প্ৰকাশ কৰাৰ কেইবাটাও উপায় আছে আমি সেইবিলাকৰ সম্পৰ্কে আলোচনা কৰিম তোমালোকে ভালকে মন কৰি থাকিবা ঠিক আছে আমি যদি ইচ্ছা কৰো লব আৰু হৰ দুইটাকে একে একে সংখ্যাৰ হৰণ কৰিও লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব পাৰো কেনেকে কৰে তোমালোকে ভালকে মন কৰা ধৰি লোৱা 48 ভাগৰ 16 48 ভাগৰ 16 মই কোনটো সংখ্যাৰে হৰণ কৰিব পাৰো তোমালোকে জানা এই দুইটা সংখ্যা 2 ৰে বিভাজ্য হয় হয়নে তেল 2 ৰে যদি হৰণ কৰো তেতিয়াহলে ইয়াত হ'ব 2 গুণ 16 আৰু এইটো হ'ব 2 24 বাৰ গুণ ঠিক আছে এতিয়া পুনৰ
এই 24 ভাগৰ যেটো 8 তোমালোকে দেখিবলৈ পাইছা এটোক মই পুনৰ কি কৰিব পাৰো বিভাজ্য কৰিব পাৰো কিহৰে 2 ৰে মন কৰি থাকা 24 ভাগৰ 8 24 ভাগৰ 8 যদি 2 ৰে হৰণ কৰা হয় ইয়াত হ'ব 2 4 গুণ 8 এটো হ'ব 2 12 24 ঠিক আছে পুনৰ এই 12 ভাগৰ 4 এই ভগ্নাংশটো মই পুনৰ লব আৰু হৰণ দুইটাকে কিৰে বিভাজ্য কৰিব পাৰো 2 ৰে তোমালোকে মন কৰা 12 ভাগৰ 4 এই ভগ্নাংশটোক মই পুনৰ 2 ৰে বিভাজ্য কৰিছো ইয়াত হ'ব 2 গুণ 4 2 6 গুণ 12 ইয়াত কি পালো আমি দুভাগৰ ছভাগৰ 2 ঠিক আছে পুনৰ এই ভগ্নাংশটোক মই 2 ৰে বিভাজ্য কৰিব পাৰো কৰিলে ইয়াত হ'ব এবাৰ যাব আৰু এটো কিমান কেইবাৰ যাব 2 3 গুণ 6 3 ভাগৰ 1 তোমালোকে দেখিলা এই যে 3 ভাগৰ 1 টো দেখিছা এটোৱে হৈছে এই 48 ভাগৰ 16 এই যেটো ভগ্নাংশ এই ভগ্নাংশটোৰ লঘিষ্ঠ ৰূপ ঠিক আছে তেতিয়ালে এনেদৰে হৰণ কৰি কৰি আমি ভগ্নাংশ এটাক লঘিষ্ঠ ৰূপত প্ৰকাশ কৰিব পাৰো ঠিক আছে লো পুনৰ অন্য এটা উপায় মন কৰা আমি ইচ্ছা কৰিলে কটাকটি কৰিও ভগ্নাংশ এটাক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব পাৰো কিন্তু কটাকটি কৰাৰ সময়ত দুইটা লব আৰু হৰ উভয়কে হৰণ যোৱা সংখ্যা হ'ব লাগিব দেই 2 ৰে গৈ আছে 2 ৰে এই 16 টো কেইবাৰ গৈছে 8 বাৰ মন কৰি থাকিবা আৰু 48 টো কেইবাৰ গৈছে 2 গুণ 4 2 4 গুণ 8 ঠিক আছে পুনৰ 8 আৰু 24 কিহেৰে গৈ আছে 2 ৰে গৈ আছে 2 ৰে কেইবাৰ যাব 4 বাৰ আৰু 24 টো কেইবাৰ যাব 12 বাৰ ঠিক আছে পুনৰ 4 আৰু 12 এই দুটা কিহেৰে গৈ আছে পুনৰ 2 ৰে গৈছে এটো যাব দুবাৰ 12 টো যাব কেইবাৰ 6 বাৰ হয়নে এই 2 আৰু 6 তোমালোকে মন কৰা পুনৰ গৈ আছে কিহেৰে গৈছে পুনৰ 2 ৰে গৈছে 2 ৰে 2 টো যাব কেইবাৰ এবাৰ আৰু 6 টো যাব কেইবাৰ 2 3 গুণ 6 তিনিবাৰ তেতিয়া হলে আমি উত্তৰ কি পালো 3 ভাগৰ 1 এই 48 ভাগৰ 16 ৰ লঘিষ্ঠ ৰূপ হৈছে 3 ভাগৰ 1 ঠিক আছে তেতিয়া হলে এনেকৈ কটাকটি কৰি পেলাও আমি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব পাৰো ঠিক আছে কিন্তু তোমালোকে এটা কাম কৰিবা এতিয়া মই যেটো নিয়ম তোমালোকক দেখুৱাই দিম তোমালোকৰ বাবে সেই নিয়মটো বেছি ভাল হ'ব যেটো আমি মৌলিক উৎপাদক উলিয়াই ট্ৰাই কৰো ঠিক আছে ভালকে মন কৰি থাকা আমি কি কৰিব লাগিব ইয়াত আঁচ পাৰি 16 আৰু 48 দুইটা সংখ্যাৰে পৃথকে পৃথকে কি কৰিব লাগিব মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব ঠিক আছে প্ৰথমতে উলিয়াম 16 এই 16 টো 2 ৰে গৈ আছে নহয় জানো 2 ৰে কেইবাৰ গৈছে 8 বাৰ এই 8 টো পুনৰ গৈ আছে কিহেৰে গৈছে 2 ৰে কেইবাৰ গৈছে এটো 4 বাৰ আৰু এই 4 টো পুনৰ 2 ৰে গৈছে 2 গুণ 4 ঠিক আছে ঠিক এনেদৰে এতিয়া আমি 48 ৰো মৌলিক উৎপাদক ইয়াৰ কাষত উলিয়াব লাগিব ঠিক আছে 48 ৰ এই 48 সংখ্যাটো 2 ৰে বিভাজ্য হয় গতিকে 2 গুণ 4 2 4 গুণ 8 কেইবাৰ গল 24 বাৰ ঠিক আছে পুনৰ এই 24 টো 2 ৰে গৈছে 2 বাৰ 24 এই 12 টো 2 6 গুণ 12 আৰু 6 টো 2 3 গুণ 6 তোমালোকে দেখিলা যে 16 আৰু 48 ৰ এই মৌলিক উৎপাদকবোৰ আমি কি কৰিলো পৃথকে পৃথকে উলিয়ালো উলিওৱাৰ পিছত এতিয়া ওপৰত 16 ৰ যিবোৰ মৌলিক উৎপাদক আছে তোমালোকে দেখিবলৈ পাইছা 2 ইয়াত মুঠতে কেইটা আছে 4টা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 ঠিক আছে আৰু 48 ৰ এইবিলাক হল মৌলিক উৎপাদক ঠিক আছে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ কি হ'ব 3 এতিয়া ভালকে মন কৰা এই 2 টোৰে এই 2 টোক যদি মই হৰণ কৰো কেইবাৰ যাব এবাৰ পুনৰ এই 2 টোৰে এই 2 টোক যদি মই হৰণ কৰো কেইবাৰ যাব এবাৰ
এই দুইটোৰে এই দুইটোক যদি হৰণ কৰো কেইবাৰ যাব এবাৰ এই দুইটোৰে এই দুইটোক যদি হৰণ কৰো কেইবাৰ যাব এবাৰ এই তিনিটোৰে মই হৰণ কৰিব নোৱাৰো কাৰণ ওপৰত সংখ্যা নাই তিনি নাই ঠিক আছে এটা মন কৰিবা তলত কি থাকিলে অকল তিনি আৰু ওপৰত কি হ'ব 1 16 ভাগৰ 48 ভাগৰ 16 এইটো হ'ল কি লঘিষ্ঠ ৰূপ হয়নে আৰু উত্তৰ হ'ব ইয়াৰ 3 ভাগৰ 1 ঠিক আছে 3 ভাগৰ 1 এই ধৰণৰে মৌলিক উৎপাদক উলিয়াই পেলাই লঘিষ্ঠ আকাৰত যদি প্ৰকাশ কৰা তোমালোকৰ কাৰণে বেছি ভাল হ'ব বুলি মই ভাবো বুজি পাইছা চাগে নহয় জানো ছাত্ৰ-ছাত্ৰীসকল পুনৰ অন্য এটা ভগ্নাংশ মন কৰে তোমালোকে এটো আমি হে মৌলিক উৎপাদক উলিয়াই এতিয়া যে কৰিছিলো ঠিক তেনেকে কৰিম দেই ঠিক আছে আমি 44 আৰু 72 দুইটাৰে পৃথক পৃথক কি উলিয়াব লাগিব মৌলিক উৎপাদক ঠিক আছে 44 ৰ যদি মই দুৰে দিও কেইবাৰ যাব 22 বাৰ আৰু এই 22 টো 2 11 কি হ'ল 22 ঠিক আছে ইয়াৰ পিছত আহিলে 72 মৌলিক উৎপাদক উলিয়াব লাগিব দুৰে গৈ আছে দুৰে কেইবাৰ যাব 36 বাৰ হয়নে বাৰু পুনৰ দুৰে গৈ আছে দুৰে কেইবাৰ যাব এইটো 18 বাৰ এই 18 টো কেইবাৰ গৈছে দুৰে 2 9 গুণ 18 আৰু 9 টো গৈছে 3 3 গুণ 9 দেখিলা তোমালোকে ইয়াৰ পিছত আমি কি কৰিব লাগিব 44 ৰ মৌলিক উৎপাদক হ'ল 2 পূৰণ 2 পূৰণ 11 2 পূৰণ 2 পূৰণ 11 আৰু 72 ৰ মৌলিক উৎপাদক হৈছে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 এতিয়া আমি হৰণ কৰিব লাগিব এই দুইটোৰে এই দুইটো কেইবাৰ গ'ল এবাৰ এই দুইটোৰে এই দুইটো গ'ল এবাৰ ঠিক আছে এটা মন কৰি থাকা ইয়াত যিবিলাক সংখ্যা আছে ওপৰত তেওঁলোকৰ সংখ্যা নাই হৰণ কৰিবলৈ তেতিয়াহ'লে ইয়াৰ উত্তৰটো কি হ'ব তলত থকা সংখ্যাখিনি আমি পূৰণ কৰিব লাগিব 2 3 গুণ 6 6 গুণ কি হ'ব 18 আৰু ওপৰত কি থাকিল 11 তেতিয়াহ'লে ইয়াৰ উত্তৰটো কি হ'ল 18 ভাগৰ 11 বুজি পাইছা নে ছাত্ৰ-ছাত্ৰীসকল পুনৰ অন্য এটা মন কৰা আমি যেহেতু মৌলিক উৎপাদক উলিয়াই পেলাই কৰি আছো ইয়াত চোৱা 8b আছে তলত আছে 16b এই b টো দেখি ভয় খাব নালাগে আমি 8 আৰু 16 ৰ কি লিখিব লাগিব মৌলিক উৎপাদক উলিয়াব লাগিব 8 ৰ 2 4 গুণ 8 2 গুণ 4 ঠিক আছে আৰু 16 ৰ 2 8 গুণ 16 2 4 গুণ 8 2 গুণ 4 ঠিক আছে এটা চোৱা 8 ৰ কি আছিলে 2 পূৰণ 2 পূৰণ 2 পূৰণ ইয়াত কি হ'ব এই b টো ইয়াত লিখিব লাগিব দেই আৰু 16 ৰ কি আছিলে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ b মন কৰি থাকিবা এই দুইটোৰে এই দুইটো কেইবাৰ গ'ল এবাৰ এই দুইটোৰে এই দুইটো গ'ল এবাৰ এই দুইটোৰে এই দুইটো গ'ল এবাৰ আৰু b ৰ লগত b কাট খালে আৰু তলত কি থাকিলে ভালকে মন কৰা অকল 2 আছে আৰু ওপৰত কি বহিব 1 ইয়াৰ উত্তৰ 2 ভাগৰ 1 তোমালোকে এনেকে যদি কৰা মোৰ বোধহয় বেছি ভাল হ'ব ঠিক আছে নমস্কাৰ